যিখিনি ৰঞ্জিত কাকতি দাহিয়া ছাৰ আৰু কোন কোন ডাঙৰ ডাঙৰ নেতাবিলাক আছিলে CM ছাৰক সিহঁতে ৰিলিফ ফাণ্ড দিবলৈ গৈছিলে 5 লাখ টকা ভিতৰত কিমান গৈছে আমিতো নাজানো কিন্তু আমাৰ মুখত 5 লাখ টকা তো এনেকুৱা আমি পোষ্টবিলাক যেতিয়া দেখিবলৈ পাইছো আমাক ভাল লাগি গৈছে বিশ্বাসযোগ্য মানে আৰু তেতিয়ালৈকে কোনো নিউজ মিডিয়া তেনেকে কোনো ৰিপৰ্টাৰ তেনেকে কোনো প্ৰশাসন তেনেকে কোনোৱে একো নকয় কাৰণ কেলে নকয় মই বুজি নাপাওঁ যেতিয়া মানুহৰ লোকচান হয় যেতিয়া পইচা ডুবি যায় তেতিয়া সবেই ওলাই আহে গ্ৰুপত সবচে মেইন ঘাটিয়া কামটো গ্ৰুপত হৈছে হোৱাটছআপ গ্ৰুপত এই আপলাইন বিলাক মূৰ্খামিৰ কাৰণে এই ধন লোকচান কৰিবলগীয়া হৈছে মইতো ডাইৰেক্ট এইটোৱে কম কোনোবাই বেয়া পালো ভাল পালো কাৰণ এইটো একদম সিৰিয়াসলি মেটাৰ হয় প্ৰথমতে যেটো নেকি সিম্পটম আমি দেখি পালো এই সিম্পটম বিলাক আমি নোট কৰিব পাৰিলেই আমাৰ ধন বাচি গলেহেঁতেন কিন্তু আমি সিম্পটম বিলাক চালো তথাপিও আমি যেতিয়া নেকি ডিসকাশন কৰিবলৈ ললো তেতিয়া আমাক কি হল মুখা পিন্ধাই দিয়া গল মানে বোলে এইটো কি বোলে সাধাৰণ কথাত বোলে তৰ্ক বিতৰ্ক সাধাৰণ কথাত কোৱেশ্চন এইবিলাকৰ কাৰণে তহঁতে আগবাঢ়িব নোৱাৰো মূৰ্খকেইটা অলপ ধৈৰ্য ধৰিব লাগে কোম্পানীয়ে কিবা আপডেট কৰি আছে এই কোম্পানী সকলোকে নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি ট্ৰেডিং এপেক্স স্কেমাৰ ট্ৰেডিং এপেক্স ফ্ৰড ট্ৰেডিং এপেক্স ইমান ইনকম দিয়ে ট্ৰেডিং এপেক্সৰ পৰা আমি ইমান সহজে এনেকুৱা ধন ঘটিবৰ কাৰণে পাৰিম তেনেকুৱা বহুত কিবা কিবি সিস্টেম আছিলে আৰু যাক নেকি আজিলৈ অসমৰ আৰু ভাৰতৰ সমূহ কেইখনমান ৰাজ্যৰ মানুহে ধন বিনিয়োগ কৰিলে আৰু যাৰ ফলত আজি লোকচান হ'বলগীয়া হৈছে আৰু যিবিলাকে ধৰা খাইছে এতিয়া তেওঁবিলাকে ভগৱান আছিলে ট্ৰেডিং এপেক্সৰ তেওঁবিলাকৰো আজি এই একে সমস্যা আৰু এনেকুৱা এক প্ৰবঞ্চনাত যিকেইটা আমি ফচিছো এইটো মানিবলগীয়া বিষয় তো কেনেকৈ আমি ফচি গলো এই বিষয়টো কেইটামান মনৰ কথা আপোনালোকলৈ লৈ আহিছো যেহেতু এই ভিডিঅ'টোৰ পৰা মোৰ মনৰ কথাটো আপোনালোকৰ আগত দাঙি ধৰিম যে আপোনালোকৰ লগত তেনেকুৱা হৈছে নেকি যদি আপোনালোকে ভাবিছে যে ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব তো আপোনালোকে চাব পাৰিব এই কথাটো মানিব লাগিছে কাৰণ 3 টকা 75 পইচা ৰিটাৰ্ণ দিয়ে 500 টকাৰ বিনিময়ত আৰু এইটো বোলে 1.5 বছৰত 3 গুণ বোলে ডবল तो 21 दिन में डबल माने फिर फेरी तो आम सबे जानी तथापि आम माने फसिबर कारण माने आगबाड़ी गलो कारण डकुमेंट बिलाक माने मेन मान रिजन बोले RBI सार्टिफिकेट আছে আৰু সেবিৰ গাইডলাইন আছে গতিকে আপোনালোকে সেফটি থাকিব তেনেকে কৰোতে মোৰ 5000 মান টকাটো গৈছেই তো মানুহৰ লাখৰো অধিক পইচা গৈছে তাৰপিছত ইনভেস্ট কৰাৰ পূৰ্বে হসাই নে মিছাই এই ডকুমেন্ট বিলাক ভেৰিফাইড কৰা হল আৰু যেতেনেকি ভেৰিফাইড কৰা হল হসাকে একদম মানে চেক মাৰ্কটো গ্ৰীন টিক আহিছে আৰু ভাল আহিছে তো গম পাইছে যে সবেই নাই এটো ভাল মাল হয় তো হেতু নম্বৰ 1 আছিল আৰু তেনেকুৱা ক্ষেত্ৰত আমি তাত দিলু আৰু আহি গলো যে আৰু হয় ভাল বস্তু হয় বুলি মানে কবলৈ ভাল লাগে তাৰ পিছৰ কাহিনীটো জুলাই মাহৰ পৰা উইথড্ৰল সিস্টেমটো বন্ধ কৰি দিলে জুলাই মাহত তাৰপিছত আগষ্ট মাহত আৰু এতিয়া সেপ্টেম্বৰ পাই গল বন্ধ হবলৈ হল তথাপিও আমি উইথড্ৰ পোৱা নাই ইয়াৰ একমাত্ৰ ৰিজনটো জুলাই মাহৰ পৰা আৰম্ভ হৈছে আৰু এই জুলাই মাহত যি ঘটিলে এই ঘটনাটো যদি আমাৰ নঘটা হলে কাৰো লোকচান নহলহেঁতেন সবে প্ৰফিটতে আছিল প্ৰফিট লোকচান হোৱাৰ একমাত্ৰ ৰিজন হৈছে আমাৰ যিবিলাক নেকি ভাল আপলাইন এই আপলাইন বিলাক মূৰ্খামিৰ কাৰণে এই ধন লোকচান কৰিবলগীয়া হৈছে মইতো ডাইৰেক্ট এইটোৱে কম কোনোবাই বেয়া পালো ভাল পালো কাৰণ এইটো একদম সিৰিয়াসলি মেটাৰ হয় প্ৰথমতে যেটো নেকি সিম্পটম আমি দেখি পালো এই সিম্পটম বিলাক আমি নোট কৰিব পাৰিলেই আমাৰ ধন বাচি গলেহেঁতেন কিন্তু আমি সিম্পটম বিলাক চালো তথাপিও আমি যেতিয়া নেকি ডিসকাশন কৰিবলৈ ললো তেতিয়া আমাক কি হল মুখা পিন্ধাই দিয়া গল মানে বোলে এইটো কি বোলে সাধাৰণ কথাত বোলে তৰ্ক বিতৰ্ক সাধাৰণ কথাত কোৱেশ্চন এইবিলাকৰ কাৰণে তহঁতে আগবাঢ়িব নোৱাৰো মূৰ্খকেইটা অলপ ধৈৰ্য ধৰিব লাগে কোম্পানীয়ে কিবা আপডেট কৰি আছে এই কোম্পানীৰ আপডেটটো তহঁতে আহিলেই যে উল্টা পুল্টা ভাষণ দিও এইবিলাক কথাৰ কাৰণে মানে কিছুমান আমাৰ লছ খাবলগীয়া হৈছে তাৰে কেইটামান কথা কম যিবিলাক মোৰ মনৰ কথা হ'ব মই জনাত মানে এই প্ৰকাৰে লছটো হৈছে যে এটো মানে মোৰ মনৰ কথা হ'ব আপোনালোকৰ সিস্টেম বেলেগ হ'ব পাৰে যি হ'ব আপোনালোকে আপোনাৰটো ক'ব তোকে সব ঠিক ঠাক চলি থকাৰ সময়তে আচানক একদিন দেখিবলৈ পালো যে ট্ৰেড কেনসেল পিনটো যেটো নেকি ৰিফান্ড লোৱা অপচনটো সেই ৰিফান্ড লোৱা অপচনটো নাইকিয়া আছে এই নাইকিয়া থকাৰ সময়ত আমি ৰিপৰ্ট কৰিলো আপলাইন বিলাকক বা গ্ৰুপৰ কথাটো কৈ দিম গ্ৰুপত সবচে মেইন ঘাটিয়া কামটো গ্ৰুপত হৈছে হোৱাটছআপ গ্ৰুপত এই হোৱাটছআপ গ্ৰুপত আপোনালোকে জড়িত হৈ আছে ময়ো জড়িত হৈ আছো তো যেতিয়া নেকি আপোনালোকৰ মনত কিবা প্ৰশ্নই ধৰে
কিবা লাগে ভুল হৈছে বা এইটো কিবা হৈছে নেকি, তেতিয়া আমি হোৱাটছআপত আমি গ্ৰুপত মেছেজ কৰি দিওঁ, লগে লগে এডমিনে ৰিমুভ কৰি দিয়ে। এডমিনে খঙাই যায়, এডমিনে কব আৰে তহঁতৰ অলপো ধৈৰ্য নাই নেকি, যে এইটো বোলে যি তুই মেছেজ দি দিছ, তহঁতি পুৰণা বিলাকে তহঁতৰ যদি ধৈৰ্য নাই তো নতুন বিলাকৰ কি হব। তহঁতৰ বোলে প্ৰব্লেমটো অলপ মানে অলপ নিজেই কন্ট্ৰল কৰিব বিচাৰিবি, নিজেই কন্ট্ৰল কৰিব চেষ্টা কৰিবি, নহলে নতুন বিলাকতো পলাই যাব। তেনেকুৱা কথাৰ চিষ্টেম বিলাক থৈ দিয়ে, যাৰ ফলত আমি সঁচাই কবলৈ টান পাওঁ। মানে মুখা পিন্ধাই দিয়ে, কি বুলি কয় এইটো, কোনো একটা শাস্ত্ৰত পাইছো যে গৰুৰ মুখত মাৰণা মাৰি মানে যিজনে নেকি কাম কৰোৱাই, আচলতে সি মেইন খেতিয়ক হ'ব নোৱাৰে। তো চিষ্টেমটো তেনেকুৱাই হৈ গৈছে। আমাৰ এডমিন বিলাক একচুৱেলি ভাল হবলৈ বহুত প্ৰয়োজন আছিলে, কাৰণ কোম্পানীটো আমাৰ বাপেকৰ নহয়, কোম্পানীটো কোম্পানী হয়, তাক আমি প্ৰেছাৰ দিব লাগে, না কি আমি তাক সাপোর্ট কৰিব লাগে। আমি যে বাগানত কাম কৰো, বাগানত কাম কৰিলে একটা ইউনিয়ন লিডার থাকে, ইউনিয়ন লিডাৰটোৰ কাম কি, কোম্পানীয়ে কিবা সুবিধা অসুবিধা হলে তাক প্ৰেছাৰ দিয়ে আৰু তাৰ প্ৰাপ্য বিলাক শ্ৰমিকক দিয়ে, সেইটোহে মেইন। কিন্তু আমাৰ এডমিন বিলাক নিজক নিজে বাপেকৰ ঘৰৰ সম্পত্তি হয়, সম্পদ হয় বুলি মানে মনটোত ভাবে, আৰু আমি যেতিয়া কবলৈ যে আমাৰ মুখত সোপা দি ধৰে। আমি যদি কব নোৱাৰো তাৰপিছত কি হব আৰু, যে ভাই ধৈৰ্য ধৰ, চিন্তা নকৰিবি, চব ঠিক হৈ যাব ন। এইবিলাক সৰু সৰু চিন্তেম হয়, এইবিলাক তো জানই আৰু তহঁতে, চিষ্টেমটো তেনেকুৱা মানে। তাৰপিছত আমি দেখিলো যে ভাল যিবিলাকে জনা ব্যক্তি হয় তেওঁবিলাকৰ লগত আলোচনা কৰা হওক, নহলে আমাৰ কিবা হৈ যাব পাৰে। তেতিয়ালৈকে মানুহে যথেষ্ট জুলাই মাহত ইনভেষ্ট কৰি দিছে, যথেষ্ট পইচা জুলাই মাহত ইনভেষ্ট কৰি দিছে, কাৰণ মানুহক ইমানেই মানে ধৰি থৈছিলে ট্ৰেডিং এপেক্স, এনেকুৱা মানে জাল বিছাই দিলে মানুহে মানে অবিশ্বাস কৰিবই নোৱাৰে, মানে তেনেকুৱা চিষ্টেম হৈ গ'ল। মানে আজি আমি বিৰোধ কৰিছো যে ট্ৰেডিং এপেক্সত, সেইটো মানে মানিবলগীয়া কথা। আমি কেনেকে মানে ট্ৰেডিং এপেক্সত বিৰোধ কৰিছো, এইটোতো বহুত ভাল কোম্পানী, এইটোতো এনেকৈ ৰিটাৰ্ণ দিয়ে, কিন্তু আশ্চৰ্যজনক যে মানে এনেকুৱা জাল একটা পেলোৱাই থোৱা আছিলে, যাত নেকি মানুহে দেখি চিনিবই নোৱাৰিছে যে এইটো জাল হয়, প্ৰবঞ্চনা হয়। সৰ্বপ্ৰথমে ট্ৰেড কেঞ্চেলটো এইটো পিন হাইড কৰি দিয়া হল। 2 নম্বৰত কাস্টমাৰ কেয়াৰটো একেবাৰে বন্ধ, কাস্টমাৰ কেয়াৰত কল নালাগে বোলে। বোলে কাৰ কল উঠাব, আমি যদি সুধো আমাৰ এডমিনক, ডাইৰেক্ট হোৱাটছআপত মেছেজ দি দিলে কব যিকোনো কথা আছে এডমিন বিলাকৰ লগত কথা পাতিব লাগে, গ্ৰুপত দিব নালাগে, আমি আছো ন। এডমিনৰে খবৰ নাই, আমি যিটো কুৱেশ্যন কৰো আমাৰ কুৱেশ্যনটো লিগেল থাকে, কিন্তু এডমিনে এনেকুৱা কৈ দিয়ে যে আমি ভাবো কিজানি আমাৰে ভুল হৈছে, কিজানি আমি অলপ ধৈৰ্য ধৰিব লাগে কিজানি। গাইছ, এইটোতো একোৱেই নহয়, আৰু আগলৈ বলক, এতিয়া আকৌ আমি এডমিন বিলাকৰ পৰা পাম আৰু বহুত তেনেকুৱা কথা আছে যিবিলাক নেকি চিমটম বিলাক আমি আগতে ধৰিব পাৰিছিলো। সেইটো আলোচনা যদি হৈ যোৱা হলে আমাৰ পইচাই বাচিলেহেঁতেন। সিদ্ধান্ত ডাঙৰ ডাঙৰ ভুল এডমিন বিলাকৰ ওচৰত থাকি গল, একদম এইটো সঁচা কথা। কাৰণ পইচা নষ্ট হৈছে, কবতো লাগিবই, ভাল পাওক বেয়া পাওক কিছু মতলবেই নাই। কাৰণ আজি যেনেকুৱা সমস্যা হৈছে, সেই সমস্যাটো তেওঁবিলাকে পজিটিভ বুলিয়ে ভাবিছে, তেওঁবিলাকক মনে ধৰে এতিয়াও উইড্ৰ দিবই, মানে কোম্পানীয়ে পলোৱা নাই, মানে ইমানেই বিশ্বাসত ধৰি থৈ দিলে যে স্কেম বুলি কবই নোৱাৰে, মানে অদ্ভুত। আমি এইবিলাক অলপ ডিছকাছ কৰিলেহে এইবিলাক প্ৰব্লেম সলভ হয়। 2 নম্বৰ প্ৰশ্নৰ বিষয়, CM ছাৰক যেতিয়া নেকি ৰিলিফ ফাণ্ড দিবলৈ গ'ল, তেতিয়া গোটেইখিনি ৰঞ্জিত কাকতি, দহিয়া ছাৰ আৰু কোন কোন ডাঙৰ ডাঙৰ নেতাবিলাক আছিলে, CM ছাৰক সিহঁতে ৰিলিফ ফাণ্ড দিবলৈ গৈছিলে 5 লাখ টকা। ভিতৰত কিমান গৈছে আমিতো নাজানো, কিন্তু আমাৰ মুখত 5 লাখ টকা। তো এনেকুৱা আমি পোষ্ট বিলাক যেতিয়া দেখিবলৈ পাইছো, আমাক ভাল লাগি গৈছে, বিশ্বাসযোগ্য মানে। আৰু তেতিয়ালৈকে কোনো নিউজ মিডিয়া, তেনেকে কোনো ৰিপৰ্টাৰ, তেনেকে কোনো প্ৰশাসন, তেনেকে কোনোৱে একো নকয়। কাৰণ কেলে নকয় মই বুজি নাপাওঁ। যেতিয়া মানুহৰ লোকচান হয়, যেতিয়া পইচা ডুবি যায়, তেতিয়া চবেই ওলাই আহে। তাৰ আগত চবকে চহী লাগে, পিছত চবকে গলত লাগে। এতিয়া যে মানুহৰ লছ খালে সিহঁতক বুৰ্বক বুলি কব মানুহে। একচুৱেলি বুৰ্বক কোন? উকিল বুৰ্বক হয় নেকি? পুলিচ বুৰ্বক হয় নেকি? আৰ্মি বুৰ্বক হয় নেকি? ডক্টৰ বুৰ্বক হয় নেকি? ইঞ্জিনিয়াৰ বুৰ্বক হয় নেকি? এই গোটেইখিনি ডাঙৰ ডাঙৰ মানুহ, অভিনেতা বুৰ্বক হয় নেকি? এক্টৰ বুৰ্বক হয় নেকি? ডান্সাৰ বিলাক, এইবিলাক কোনো বুৰ্বক হয় নেকি? তাৰপিছত উকিলটো বুৰ্বক নহয়, জজ বিলাক বুৰ্বক নহয়। তেনেকে ডাঙৰ ডাঙৰ ভাল ভাল মানুহ ইয়াত ইনভেষ্ট কৰিছে। আৰু এই ইমান ডাঙৰ ডাঙৰ মানুহ যদি ইনভেষ্ট কৰিছে, তো আমাৰতো একো গন্তেই নাই, খোজ আমি এনেও বুৰ্বক, আমি চালু বুলি কব পৰা নাই, তো আমাৰ কি হব? তেওঁবিলাকৰ লগত যদি এইটো হয়, তো আমাৰ লগত কি হব পাৰে? তো ৰিলিফ ফাণ্ড দিয়া হল, গোটেই পোষ্টত শ্বেয়াৰ কৰিলে, ফেচবুকত শ্বেয়াৰ কৰিলে, ক'ত শ্বেয়াৰ কৰিলে, তেতিয়া কোনো ধৰা বন্ধা নাই, চব ঠিক ঠাক আছিলে। ইমান দিনত চব প্ৰশাসনৰ কাৰণেও ঠিক আছিলে, চৰকাৰ কাৰণেও ঠিক আছিলে, চবৰ কাৰণে ঠিক আছিলে, আৰু ৰাইজৰ কাৰণেও ঠিক আছিলে, কোনোৱে ধৰা বন্ধা নাই। কিন্তু যেনেকৈ নেকি এই ৰিলিফ ফাণ্ড পাৰ হৈ গ'ল, তাৰপিছত মানুহে অধিক ইনভেষ্ট কৰিলে, অডি চডি কিবিলাক চাইবিলাক তাৰো ইনভেষ্ট কৰিলেই, সেই তেনেকুৱা স্থলত ঘপকলে একবাৰ 7 দিন বন্ধ কৰি দিলে।
এই বোলে 7 দিন বন্ধ হৈ গ'ল, বোলে কি হ'ব বোলে, এতিয়াতো উপায় নাই বোলে। তাৰপিছত আমি এডমিন বিলাকক কল কৰিছো, কাৰণ হোৱাটছআপত দিবলৈতো মানা আছে ভাই, হোৱাটছআপত দিলে চবেই ভয় খাই যাব। প্ৰব্লেমটো চবৰে হয়, কিন্তু তথাপিও মানে ডায়লগটো চব। তাৰপিছত কি হ'ব, আমি এডমিনক কল কৰিম, যেনেকা হৈছে তেনেকে ধৈৰ্য ধৰ ন। আৰে ভাই ধৈৰ্য ধৰিলে এক সপ্তাহৰ পিছত ট্ৰেডিং এপছে যেনেকে কম কৈছে, যেনেকে কৰিম কৈছে তেনেকে কৰি দিছে। চিন্তা কৰিবলৈ নাই বুলি আকৌ কৈ দিব, আমি আকৌ মানি ল'ম। এক সপ্তাহ ধৈৰ্য ধৰিলো। এক সপ্তাহ ধৈৰ্য ধৰাৰ পিছত আমি কি কৰিলো, পাই গলো চান্স, উইথড্ৰ মাৰি দিলো। এতিয়া লাগিলে নহয় লেঠা, উইথড্ৰ যেতিয়া মাৰি দিলো, উইথড্ৰ মাৰাৰ পিছত বোলে 24 ঘণ্টাত উইথড্ৰ নহয়, প্ৰথমতে হৈছিলে, কিন্তু 24 ঘণ্টাত নহয়, তেতিয়া 2 দিনত হৈছে, কেতিয়াবা 3 দিনত, কেতিয়াবা এক সপ্তাহ লাগি গৈছে। আমি কাক কম, হোৱাটছআপত কলে তো খেল বেয়া আছে, গতিকে আমি এডমিনক ফোন কৰিম। এডমিনক ফোন কৰিব, আৰে ভাই তহঁতি যে মানুহ আৰু সোমাব ন পইচা, আজি নাই কালি সোমাবতো। আমি ভাবি জানো সোমাব, বাদ দে, সোমাই গল। আচ্ছা ঠিক আছে, জীৱন হাই, মানুহক চবক বিশ্বাস লাগি গল, সোমাইছে ৰে ভাই, 2 দিন দেৰি হৈছে কিন্তু সোমাইছে। আৰু তেনেকুৱাতে আগবাঢ়ি গৈ আছে, আৰু এক সপ্তাহৰ পিছত আকৌ 19 দিনীয়া বন্ধ দি দিলে, শ্বৰ্ট চাৰ্কিট আৰু কিটো ছফ্টৱেৰ আপডেট কিবা কিবিৰ বিষয়ত দি দিলে। দিয়াৰ পিছত কি হ'ল, 19 দিন বন্ধ, 19 দিনত উইথড্ৰলো নিদিয়ে। আৰু এই 19 দিন পাৰ হোৱা মানেই আমাৰ যে একটা ঘমঘণ্ট লাগিব, এইটো আমি গম নাপাওঁ। তাৰপিছত 20 তাৰিখত আমি সবেই উইথড্ৰ মাৰি দিলো, ঠিক আছে, উইথড্ৰ মাৰি দিলো। সেই উইথড্ৰ মাৰি দিয়াৰ পিছতে আমি মন কৰিছো যে 24 ঘণ্টাত উইথড্ৰ নাই সোমোৱা। তাৰপিছত আমি কি হৈছে, সব তো ঠিক হৈ যাব বোলে, কাস্টমাৰ কেয়ার ফোন নালাগে। এইফালে এডমিনে কলে তো এডমিনে কব, আরে ধৈৰ্য ধৰ, হোৱাটছআপত নিদিবি, হোৱাটছআপত দিলে তো ৰিমুভ কৰি দিব গ্ৰুপৰ পৰা, আৰু ধমকিও দিব। নতুন পিডিএফ আহি গল, নতুন পিডিএফত গোটেইখিনি চেঞ্জ কৰি দিলে, একদম স্কেম হৈ গল, তাত মানে সব চেঞ্জ, পইচা পাতি লৈ পলাই দিলে বোলে, এনেকুৱাও শুনিলো। তাৰপিছত ফেচবুকত চাইছো, অঞ্জন পূজাৰী নামৰ একজনে পুৰা কিবা কিবি কৈ আছে। তাৰপিছত তো একদম বাহানাই পাৰি গল, ইডি লাগি গল বোলে। তাৰপিছত বোলে কি হয় পৰা কি হৈ গল বোলে, আৰু লাষ্টত থাপাটো লাগি গল অঞ্জন পূজাৰীৰ গাত, বোলে অঞ্জন পূজাৰীয়ে মেইন মানুহ বোলে, সিয়েই ভিৰকাই দিলে। আৰু সঁচা নে মিছা, 1 কোটি ডিমাণ্ড কৰা কথাটো এইটো কিমান দূৰ কি কথা মই নাজানো, কিন্তু এইটো সঁচা কথা। বোলে অঞ্জন পূজাৰীৰ কাৰণে আজি আমাৰ উইথড্ৰল বিলাক ৰখি আছে, ই কেছ দিয়ালে হেন তেন কিবা কিবি, পুৰণা কথাবিলাককো নতুন কথাবিলাকো পুৰণা, য'ত তত খেলি মেলি কৰি দিছে, আৰু লাষ্টত গৈ এই ঝামেলাটোত আমাক ফচাই পেলালে মানে। তাৰপিছত তেতিয়া আমাৰ হুঁচ হোৱা নাই। সেই মাহতো মানুহে লাখে লাখে ইনভেস্ট কৰিছে, গোটেইখিনি বন্ধ হৈ আছে, সবকুছ জানে মানুহে যে বন্ধ হৈ গল, আৰু এটাতো উইথড্ৰ নিদিয়ে। ডাঙৰ লিডাৰ নেতাবিলাক গম পাই গৈছে, তথাপিও মানুহে 50 লাখ 60 লাখ 10 লাখ 20 লাখ ইনভেস্ট কৰিছে। সিহঁতক কোৱা নাই যে তহঁতে ইনভেস্ট কৰিব নালাগে, কাৰণ এডমিন বিলাকতো সবেই জানে, হোৱাটছআপ গ্ৰুপতো সুধিব নাপায়, কাৰণ সিহঁতে সব জানে যে সিহঁতে ক'ব লাগে, সিহঁতে নকয়। আৰু নকোৱাৰ কাৰণে সিহঁতে 10-20 লাখ টকা ইনভেস্ট কৰি দিছে, আৰু 1 টকা আজিলৈকে পোৱা নাই, টোটেল লোকচান। তো তেনেকুৱা ক্ষেত্ৰত যদি আমি চলিম তো আমাৰ লছ হ'ব নাই, এই তেনেকুৱা ক্ষেত্ৰতে আমাৰ লছ হৈছে বুলি মই অনুভৱ কৰো। ট্ৰেডিং এপেক্সে এনেকুৱা তামাম বুৰ্বক বনালে যে মানুহে মানুহক যে ধৰিবই নোৱাৰিলে, যে মানে আচৰিত, মানে এনেকুৱা স্কেম হ'ব পাৰে নেকি। বহুত স্কেম চাইছিলো, শুনিছিলো, কিন্তু এইটো সাংঘাতিক স্কেম দেখিলো। আৰু এনেকা কাম জিন্দগীত না কৰো, না কাকো কৰিবলৈ ৰিকুৱেষ্ট কৰিম, না মই ছাপোৰ্টাৰ হওঁ, না কোনো মই ৰিপৰ্টাৰ হওঁ। মই যি হওঁ, মই নিজে একটা ভুক্তভোগী হওঁ। গতিকে মই আপোনালোকক ক'ব বিচাৰো যে আপোনালোকেও এনেকুৱা কাম যদি আছে কৰিব, ভৱিষ্যততো নকৰিব। কাৰণ আমাৰ ভাৰতবৰ্ষত বা অসমত এই একে দুৰ্দশা, যেতিয়া স্কেম কৰি থাকে, সেইটো সময়ত কোনোৱে পুলিচ প্ৰশাসন, নিউজ মিডিয়া, কোনোৱে বাতৰি কাগজত কতোৱে আমি লিখ দেখি নাপাওঁ, আৰু অলপো চেণ্ট নাপাওঁ, গোন্ধ নাপাওঁ যে হয় এইটো আছে নেকি নাই নেকি। কিন্তু পিছত বহুত মানুহ ওলাই যায়, আৰু সবেই কয় যে এইটো বেয়া, মানুহবিলাক মূৰ্খ বুৰ্বক, হেন তেন কিবা কিবি। প্ৰব্লেমটো সলভ কোনে কৰি নিদিয়ে, কিন্তু সবেই প্ৰব্লেমৰ ওপৰতে প্ৰব্লেম দিয়ে। তাৰপিছত যেতিয়া নেকি আমি চেক কৰিবলৈ গৈছো যে সঁচা নে মিছা কি হ'ল কাহিনীটো, তো 15 আগষ্টৰ পিছত যিবিলাক নেকি PDF আমি পালো, এই গোটেইটো ফেক। তাৰপিছত অডিঅ' ভিডিঅ' সব ফেক। তাৰপিছত বোলে অফিসটো বোলে দিল্লীতেই নাই, বোলে হাৰিয়ানাতেই নাই, বোলে গোটেইখিনি একদম টোটেলেই নাই। কি হল ভাই, আমি আশাতে আছো যে আজি সোমাব, কালি সোমাব, এতিয়া সোমাব, তেতিয়া সোমাব। खत्म, बाय बाय, टाटा, गुड बाय, गया। টাটা বাই বাই গয়া, এই টাইপৰ হৈ গল মানে। সঁচা কথা কবলৈ গলে না, এই অৰুণাচলত যে 6 কোটি টকা ইনভেস্ট কৰিলে নাই, সেই 6 কোটি টকীয়া মানুহ দেখিও যে লাখে লাখে ইনভেস্ট কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে। কাৰণ
6 কোটি টকা যদি ইনভেস্ট কৰিছে তো নেদেখিয়ে ইনভেস্ট কৰিছে নেকি? নিশ্চয় কিবা সি ভাল বুজি পাইছে, গতিকে কৰিলে, তো তাক দেখিও কৰি দিলে। তাৰ পিছত বেংকৰ পৰা যে চিলমোহৰ মৰাই আনি যে স্লিপটো দি দিয়ে, সেই বেংকৰ স্লিপ প্ৰায়ো মানে মানুহে ভাবিলে বেংকত যেতিয়া পইচা লৈছে, বেংকততো কোনোদিন এনেকুৱা পইচা লোৱা হোৱা নাই, এনেকুৱা যদি বেংকত পইচা লৈছে, বেংকত স্কেম নহয়, সেইটোও একটা মানে ভৰসা পাই তাতো মানে মানুহে দিলে, ইনভেস্ট কৰে, তেনেকুৱাতে বাঢ়ি গ'ল মোৰ জনা হিচাপত। কাৰণ এইবিলাক একটা মানে হোৱাটছআপ গ্ৰুপত আহে আৰু আমি চাওঁ হোৱাটছআপ গ্ৰুপত বাহ এইটো এনেকুৱা বাহ হোৱাটছআপত মানে এনেকুৱা বস্তুবিলাক মানে আহে যিটোত মানুহে মানে মটিভেশ্যন হৈ যাব, আৰু যিটো মানুহে ডিমটিভেশ্যন হৈ পিনে গ্ৰুপত দিয়ে এইটো আলোচনা নাই, আলোচনা নোহোৱাৰ কাৰণে এই ঘটনাটো হ'ল। প্ৰথম যেতিয়া আপলাইন বিলাকে জইন কৰে সেইটো সময়ত জইনাৰটো মেইন তাৰ পাৰ্চন, তাৰ কাৰণে সি মানে বিজনেছটো আগুৱাই লৈ যাব পাৰে, সেইটো হৈছে আপলাইনৰ কাম। আৰু আপলাইনে তাকেই লৈ মানে বিজনেছটো বঢ়াই নিজে ইনকামটো জেনেৰেট কৰে। যেতিয়া নেকি হাই লেভেল হৈ যায় তেতিয়া তাৰ লেভেল বেলেগ, তই কোন, তোৰ লগত কি আলোচনা কৰিম, তেনেকুৱা চিষ্টেমৰ কথাবিলাক ওলাই আহে, যাৰ ফলত আলোচনা নোহোৱাৰ কাৰণতে সি আনক ভৰসা কৰি এই অৱস্থা একদিন দেখিবলগীয়া হয়। এইটো মানে চিয়ৰ কথা। এতিয়াও এক্সামক লাগি আছে যে পইচা পামেই কিজানি, 100% কিজানি কিবা ইছ্যু চলি আছে, পাই যাম আমি পইচা, কাৰণ ৱেবছাইটটো চলি আছে, এইটো বন্ধ হৈ যাব, নট ফাউণ্ড হৈ যাব, চিন্তা নকৰিব। আজি চাওক আপলাইন বিলাকৰ কাৰণে বিশেষকে কওঁ, লাষ্টত আৰু সামৰি মানে ভিডিঅ'টো লেকচাৰ মাৰিওতো বহুতেই হৈ গ'ল। আপলাইন বিলাকে চিমটম বিলাক যদি গম পালে সিহঁতে আলোচনা কৰিব লাগিছিলে, কেঞ্চেল ফাণ্ডটো নাই ৰে ভাই, তহঁতে ইনভেষ্ট নকৰিবি, চা এইটো অপশ্যনটো যেতিয়ালৈকে আপডেট নহব তেতিয়ালৈকে তহঁতে ইনভেষ্ট নকৰিবি, সেইটো কথা ক'ব লাগিছিলে, আলোচনা কৰিব লাগিছিলে, চা এইটো অলপ বেয়া বুজা গৈছে, আমিতো কোম্পানীক ছাপোৰ্ট কৰি লাভ নহব না, আমাৰ পইচাৰ কথা আছে, চিমটম বিলাক আমি চাব লাগিছিলে। 2 নম্বৰ কথা, তাত যিটো নেকি উইড্ৰলৰ প্ৰব্লেম হৈছে সেইটোতো এডমিনে আলোচনা কৰিব লাগিছিলে। তাৰপিছত তাক দেখিছে যে বন্ধ হৈ গৈছে, আমুক বাহানা দেখাইছে, তামুক বাহানা দেখাইছে, আমি যিবিলাক আছি ইনভেষ্টৰ আমাকেই অলপ মানে ডাউট লাগি গৈছে, তো এডমিন বিলাকক কিমান ডাউট লাগিব লাগিছিলে, কাৰণ সিহঁতৰ তলত হাজাৰ হাজাৰ মানুহ ডাউন লাইনত আছে, সিহঁতক ক'ত চিন্তা লাগিব, লাখে লাখে ফ্ৰী পইচা খাবলৈ পাইছে ন, তো তেনেকুৱা ক্ষেত্ৰত মানে সিহঁতৰ মানে নো প্ৰব্লেম, সিহঁতে আমাক কি ক'ব যে তহঁতি একো নাই, চিন্তা নাই, পইচা ইনভেষ্ট কৰ, ধামাকা পইচা ইনভেষ্ট কৰি আছে। আৰু কথা আছে কিছুমান, যিটো কথা নেকি একদম মানে ক'বলৈ গ'লে নকওঁ আৰু, কাৰণ এনেকুৱা জাল পালান দিলে ন, আচৰিত মানে। মুখ্যমন্ত্ৰীৰ ওচৰত গৈ চেলফি মাৰিছে, ফটো মাৰিছে, ৰিলিফ ফাণ্ড দিছে, CMও আছে, আৰু CMৰ চিকিউৰিটি গাৰ্ড আছে, CMৰ আচৰিত মানে কি আছে কমি মানে, তো CMৰ ওচৰত মানে কোনোৱে যাব পাৰে নেকি, প্ৰবঞ্চকো যাব পাৰে, ঠগোৱা মানুহও যাব পাৰে, মানে 2 নম্বৰী মানুহও যাব পাৰে, তো চবেই যদি গৈ তো বোলে ফটো উঠিব পাৰে, চেলফি ল'ব পাৰে, ডনেশ্যন দিব পাৰে, তো ভাই মানুহেতো বিশ্বাস কৰিয়ে পাব। তো তেনেকুৱা ক্ষেত্ৰতে আমি বিশ্বাস কৰিবলগীয়া হ'ল, কাৰণ আমি ভাবি CMও কিজানি 2-3 লাখ কিজানি ইনভেষ্ট কৰিছে কিজানি, তেনেকৈ আমি মনত ভাবিছো। 5 লাখ টকা যদি ডনেশ্যন দিছে, তো CMে তো খালি হাতত নপঠিয়াব, ভাই এক কাম কৰ, মোৰ নামত 5 লাখ টকা মই ইনভেষ্ট কৰি দিছো, আৰু এইটো তহঁতৰ মানে কিবা কিবি, তো আমি এইটো গম নাপাওঁ, আমি তেতিয়া মানে বিশ্বাস পাই গলো যে CMৰ লগতে অনা জনা যেতিয়া হৈছে, তো আমাৰ চিন্তা নাই, আমাৰ পইচাটো মাৰ নাখাব 100%। মোক কোনোৱে কৈছিলে যে এইবিলাক কাম বেয়া, মোক তামুক হেন তেন, বিশ্বাস কৰিব নালাগে। মই ভাবিছো 500 টকাত 3 টকা 75 পইচা দিছে, সেইটো লৈ পলাব, আমাৰে পইচা আমাকে খুচৰা খুচৰা ঘূৰাইছে। যেতিয়ালৈকে গম পালো তেতিয়ালৈকে আৰু বুজিলো যে হয়। আপোনালোকৰ মনে কি ধৰে, আপোনালোকে কিমান ইনভেষ্ট কৰিছিলে নিশ্চয় লিখিব, ক'ৰ পৰা ভিডিঅ' চাইছে তাকেও জনাব। আৰু এই ভিডিঅ'টো মই কাকো ছাপোৰ্ট কৰা নাই, আৰু মই কাকো ইগনোৰ কৰা নাই, মই কোনো কোম্পানীৰ প্ৰমোটাৰ ছাপোৰ্টাৰ একো নহয়, মই ইনভেষ্টৰ আছিলো, যাৰ চবৰ লছ হৈছে তো মোৰো লছ হৈছে, গতিকে আপোনালোকৰো কিবা অনুভৱ আছে কমেণ্টছত লিখিব। নমস্কাৰ। শেষত একেটা কথা ক'ব বিচাৰোঁ যে যিবিলাক আপলাইনবিলাকে আমাৰ লগত তেনেকুৱা এক স্কেম ধৰণৰ কামবিলাক কৰিলে বা আমাৰ লগত হেতালি টাইপৰ খেলিলে, তো তেওঁবিলাকে আচলতে আজি পইচাটো দিব নোৱাৰে, যদি দিব নোৱাৰে তেওঁবিলাকৰ লগত যি পাবলগীয়া সিহঁতৰ সেইটো দিয়ক সিহঁতক শাস্তি, অন্যথা আমাক সৰ্বশেষত মই সেইটোৱে ক'ব বিচাৰোঁ যে যিবিলাক আমাৰ আপলাইনৰ যিবিলাকৰ মানে মেইন ডাঙৰ যিবিলাক লিডাৰ,
তেওঁবিলাকক একদম উচিত শাস্তি দিব লাগে, যিটো নেকি আইনীয় শাস্তি সেইটো দিব লাগে। আৰু যিমান সোনকালে পাৰে দুখীয়া শ্ৰেণী যিবিলাক লাষ্টত পইচা ইনভেষ্ট কৰিছে, যিমানেই হওক পইচাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইটোৱে কৈছোঁ।